আমি আজি বনাম পাপৰৰ সৈতে কঁঠালৰ মুচি তৰকাৰী। প্ৰথমতে মই এইদৰে কঁঠালখিনি কাটি লৈছোঁ আৰু এয়া হৈছে পিচি লোৱা আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ। এয়া মই কেৰাহীত তেল অকণমান গৰম হ'বলৈ দি তাত হালধিখিনি দি আৰু পিচি লোৱা আদা, নহৰু, জলকীয়া, পিঁয়াজখিনি দি ভালদৰে ভাজি লৈছোঁ। তাৰপিছত মই তাত কঁঠালখিনি দি দিছোঁ। কঁঠালখিনি দি অকণমান সময় এইখিনি ভালদৰে লৰাই থাকিব যাতে মছলাখিনি যিখিনি আদা নহৰুৰ পেষ্টখিনি আছিল সেইখিনি ভালদৰে ইয়াত লাগি যায়। তাৰ পাছত আপোনালোকে নিজৰ সোৱাদ অনুসৰি ইয়াত নিমখ দি ভালদৰে নিমখখিনি মিহলাই ল'ব। তাৰ পাছত মই ইয়াত মছলা গুড়ি দি দিছোঁ। আপোনালোকে আপোনালোকৰ পচন্দৰ মছলা দিব পাৰে আৰু মই ইয়াত অকণমান পানী দিছোঁ যে কঁঠালখিনি ভালদৰে সিজি যায়। পানীখিনি দিয়াৰ পিছত মই ইয়াত এখন ঢাকনি দি থৈ দিম। এইদৰে কিছু সময় ঢাকনি দিয়াৰ পাছত মই পাপৰখিনি ইয়াত কঁঠালখিনিত ভাঙি দিছোঁ, দি কিনে ভালদৰে মিক্স কৰি লৈছোঁ। তাৰ পাছত মই তাত 1 চচমান পানী ঢালি দিছোঁ। আপোনালোকে নিজৰ হিচাপ অনুসৰি পানীখিনি দি দিব আৰু এই কঁঠালৰ আঞ্জা ৰেডি।